জুবিন গাৰ্গ কেৱল অসমৰ সম্পদ নাছিল, জুবিন গাৰ্গ আছিল গোটা ভাৰতবৰ্ষৰ সম্পদ। কিয় হিয়াৰ আমঠু আছিল তেখেতৰ পৰিচয় কেৱল মাত্ৰ অসমত নহয়, গোটা ভাৰতবৰ্ষ ধৰি গোটা পৃথিৱীখনত তেখেতক চিনি পাইছিল। আজি তেখেত মৃত্যু হোৱাৰ পিছত যেতিয়া বৰ্তমান সময়ত সকলো মানুহে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে খবৰটো পাইছে, পেপাৰ পত্ৰিকাত তেখেতে খবৰ পায়, টেলিভিশ্যনত খবৰ পায়, সেই খবৰ অনুযায়ী এই বিভিন্ন ৰাষ্ট্ৰৰ পৰা মানুহবোৰ বিচাৰি বিচাৰি আহি উলিয়াই জুবিন ক্ষেত্ৰ ক'ত, জুবিন গাৰ্গ কোন, এই বিষয়ে তেখেতে জানিবলৈ আহে। বিভিন্ন বিদেশীসকল বিভিন্ন দূৰ দূৰণিৰ পৰা আহি যেতিয়া জুবিন ক্ষেত্ৰ ওলাই, জুবিন ক্ষেত্ৰত আহি এনেকুৱা দেখে যে পাৰ চৰাইৰ নিচিনা গড় এটা বনাই ৰাখিছে, বৰষুণ আহিলে তিতি থাকে আৰু তাত পাৰ চৰাই হাগি পাগি কিমান এটা অৱস্থা কৰি পেলাইছে। এইবোৰ দেখি এই বিদেশীসকল যিসকল জুবিন ক্ষেত্ৰ চাবলৈ আহে তেখেত লাজত পৰে, আৰু আমাৰ যিসকল অসমীয়া আছে সেইসকলেও কিন্তু লাজত পৰিবলগীয়া হয়। কাৰণটো হৈছে জুবিন গাৰ্গ কেৱল মাত্ৰ অসমৰ পৰিচয় নহয়, জুবিন গাৰ্গ হৈছে পৃথিৱীৰ পৰিচয়। আৰু সেই পৃথিৱী যেতিয়া চিনি আজি এই জেগাটো আহি পায়, তেতিয়া আহি সকলোৱে স্থগিত হৈ পৰে, স্তম্ভিত হৈ পৰে। কাৰণ ভাবিবই নোৱাৰে যে জুবিন ক্ষেত্ৰৰ এই অৱস্থা। আজিৰ দিনত চাওক, বাৰিষা কাল আহিছে, বিভিন্ন সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে জুবিন ক্ষেত্ৰৰ কোনো অৱস্থাই নাই। আজি এনেকুৱা গেলা পচা হৈ আছে, আজি চাকি বন্তি যিমান জ্বলি আছিল চব কেইটা তিতি বাগি একেবাৰে কি অৱস্থা হৈ পৰিছে। এতিয়া মই প্ৰশ্ন কৰিব বিচাৰিছো, জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছত আজি ৰাস্তাত আপোনালোকে দেখিব পাৰিছিল লাখ লাখ মানুহ জুবিন অনুৰাগী হৈ আজি তেখেতে ৰাস্তাত আহিছিল। সেইসকল ভুৱা অনুৰাগী আছিল নেকি? আজিৰ দিনত জুবিন গাৰ্গ ক্ষেত্ৰক লৈ এষাৰ মাত নাই, সকলোৱে নিমাত আছে, নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আজি জুবিন গাৰ্গে দিয়া যি স্মৃতিবোৰ, সেইবিলাক জুবিন অনুৰাগীৰ দিনৰ স্মৃতি, এইবোৰ জীয়াই ৰাখিবলৈ তেখেতৰ দায়িত্ব আছে নে নাই? যদি আছে তেনেহলে আপোনালোকে নিমাত কিয়? এই জুবিন ক্ষেত্ৰটো আপোনালোকে সকলোৱে জুবিন ক্ষেত্ৰটো আগবঢ়াই নিবলৈ সকলোৱে একত্ৰিত হৈ কিয় মাত নামাতে? আজিৰ দিনত আজি 6টা মাহ পাৰ হৈ গল, আজিও এই জুবিন ক্ষেত্ৰত কোনো সাল সলনি হোৱা নাই। কিয়? কাৰ কাৰণে এনেকুৱা হৈ পিছ পৰি আছে? জুবিন গাৰ্গৰ ন্যায়পালিকা আদালতত চলি আছে, আৰু ন্যায়পালিকাৰ ক্ষেত্ৰত বহুত মানুহে কিন্তু অসন্তুষ্টিত হৈ আছে। কিয় জানেনে? সকলোৰে প্ৰশ্ন এটাই যে জুবিন গাৰ্গৰ ন্যায়টো ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে, কিন্তু আজিলৈকে চৰকাৰে তাত কোনো ট্ৰান্সফাৰ কৰা নাই। এনেভাৱে যদি বিচাৰ প্ৰক্ৰিয়া চলে, এডভোকেট সকলে তেখেতে নিশ্চয় সামাজিক মাধ্যমত জনাইছে, আপোনালোকে জানে যে 20টা বছৰতো এই ন্যায় প্ৰক্ৰিয়া কেতিয়াও সম্পূৰ্ণ নহয়। তেনেহলে ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে জুবিন গাৰ্গ কেতিয়াও ন্যায় নাপায় নেকি?